বাংলাদেশত দীপুচন্দ্ৰ দাসৰ নিৰ্মম হত্যাকাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। মঙলদৈত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন দৰং জিলা সমিতিৰ উদ্যোগত আৰু সনাতনী ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। বাংলাদেশত হিন্দুক সুৰক্ষিত ৰখাৰ দাবীৰে আজি উত্তাল কৰি তোলে মঙলদৈৰ ৰাজপথ। হিন্দু বিৰোধী শক্তি হুঁচিয়াৰ, হিন্দু হত্যা বন্ধ কৰক, মৌলবাদী হুঁচিয়াৰ, হিন্দু বিৰোধী স্থিতি পৰিহাৰ কৰক আদি শ্লোগানেৰে মঙলদৈ জয়ন্ত হাজৰিকা উদ্যানত প্ৰতিবাদী কণ্ঠৰে জাগ্ৰত হোৱাৰ লগতে বাংলাদেশৰ ইউনুছ আলী চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰক আহ্বান জনায়। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন দৰং জিলা সমিতিৰ উদ্যোগত আৰু সনাতনী ৰাইজৰ সহযোগত মঙলদৈ টাউনত এটি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ, যি নেকি বাংলাদেশ চৰকাৰৰ ইউনুছ আলী চৰকাৰ থকাৰ পিছতো এজন দীপুচন্দ্ৰ দাস নামৰ এজন উদীয়মান যুৱকক নিৰ্মমভাৱে হত্যা কৰি জীৱন্ত অৱস্থাতেই গাছত ওলমাই তেওঁক জ্বলাই দিছিল। এইটো নিন্দনীয় কাম। ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰত আমি আছোঁ, য'ত নেকি মানৱতা, য'ত নেকি আমি বিশ্বগুৰু হোৱাৰ দিশত আমি ধাৱমান হৈছোঁ। আমাৰ লগত কোনো ধৰণৰ ধৰ্মীয় গোড়ামী নাই। আমি সদায় নিৰপেক্ষভাৱে আমি থাকিব বিচাৰোঁ আৰু আমাৰ দেশত হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, পাৰ্চী সকলোৱে মিলা প্ৰীতিত আছোঁ। গতিকে তাত যি নেকি 7.19% সংখ্যালঘু লোক আছে, তেওঁলোকক কিয় আজিলৈ তেওঁলোকক সুৰক্ষা দিব পৰা নাই, তাৰ আমি দাবী জনাইছোঁ। সুৰক্ষা দিব লাগে। লগে লগে আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যেন তেওঁলোকে যিকোনো হেঁচা প্ৰয়োগ কৰি বাংলাদেশ চৰকাৰক হিন্দু বিৰোধী অথবা সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ বন্ধ কৰিব লাগে। অন্যথা আমি যদি গোটেই ভাৰতীয় মানুহ জাগ্ৰত হওঁ, তেওঁলোকে কোনো নিষ্ঠা নাপাব। সেই দাবীৰে আজি আমি সকলো মঙলদৈ টাউন আমি প্ৰদক্ষিণ কৰি এটাই দাবী জনাইছোঁ, বাংলাদেশ চৰকাৰ ভংগ কৰি দিব লাগে, বাংলাদেশ চৰকাৰ গো বেক। আৰু আমি ধিক্কাৰ জনাইছোঁ ইউনুছ আলীক ফাঁচি দিব লাগে আৰু দীপুচন্দ্ৰ দাসৰ যি হত্যাকাৰী তেওঁলোকক কৰায়ত্ব কৰি ফাঁচি দিয়াৰ দাবী জনাইছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষত নহয়, সমগ্ৰ বিশ্বতে বাংলাদেশৰ যি অতি দুখজনক ঘটনা, দীপুচন্দ্ৰ দাসৰ যি হত্যাকাণ্ড, তাত সমগ্ৰ বিশ্বই ধিক্কাৰ জনাইছে। গতিকে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অসমৰ ৰাইজৰ হৈ সমগ্ৰ অসমবাসী আমিও ধিক্কাৰ জনাইছোঁ আৰু ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে 1971 ইন্দিৰা গান্ধীয়ে যিটো ভুল কৰিছিল, আজি আমাৰ ভাৰতৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী থকা অৱস্থাত সেইটো ভুল হ'ব নালাগে। সমগ্ৰ ভাৰতৰ শক্তি প্ৰয়োগ কৰি, সৈন্য প্ৰয়োগ কৰি, প্ৰয়োজন হ'লে আমি সাধাৰণ ৰাইজে আমি সৈনিক হিচাপে যোগদান কৰিম। এই বাংলাদেশ দখল কৰিব লাগে আৰু এই বাংলাদেশত ভাৰতৰ অন্তৰ্ভুক্তি কৰিব লাগে। ইয়াৰ নহ'লে মৌলবাদীৰ যি উত্থান সমগ্ৰ বিশ্বত, আজি সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত যে মৌলবাদীৰ যি আমি পৰিঘটনা আমি লক্ষ্য কৰিছোঁ, এই মৌলবাদী অতি সোনকালে ক্ষান্ত নহয়। গতিকে ইয়াৰ একমাত্ৰ পথে হৈছে যে সমগ্ৰ বাংলাদেশ এটাক কৰিব লাগে। চিকেন নেকৰ যি সমস্যা আছে, সেই সমস্যা চিৰদিনৰ কাৰণে বন্ধ কৰিবলৈ হ'লে একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে, বাংলাদেশ আক্ৰমণ কৰি বাংলাদেশকহে আমি ভাৰতবৰ্ষৰ লগত চামিল কৰাই ল'ব লাগে। আমি যিটো ইয়াতে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, সনাতনী হিন্দুসকলে চব চাই দুখৰ বিষয়। ইউনুছ আলী চৰকাৰ অহাৰ পিছত একফালৰ পৰা যেনেকৈ আমাৰ হিন্দুসকলক হত্যা কৰি আছে, মঠ মন্দিৰ ধ্বংস কৰি আছে, এটাৰ পিছত এটা এনেকুৱা মানে মানৱতা কাম কৰি আছে। আৰু তেওঁলোকে ইমান সাহস পাইছে, আমাৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল তথা আমাৰ অসমখন তেওঁলোকে দখল কৰিব বুলি, 7 সিষ্টাৰ ল'ব বুলি যিটো তেওঁলোকে কৰি আছে, মানে কুচকাৱাজ কৰি আছে, তাৰ কাৰণে সেনা প্ৰয়োগ কৰি এই বাংলাদেশ ধ্বংস কৰিব লাগে মোৰ মতে। নহ'লে আমাৰ অদূৰ ভৱিষ্যতত আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ বহুত বেয়া দিন আহি আছে। আমি থাকিম ক'ত? এক সময়ত আমাক আমাৰ হাতৰ পৰা কাঢ়ি লৈ গৈছে। গতিকে প্ৰধানমন্ত্ৰীক আমি এইটো অনুৰোধ কৰোঁ, সৈন্য প্ৰয়োগ কৰি হ'লেও যাৰ মুখেদি এইটো কথা আৱাজ দিছে, আমাৰ 7 সিষ্টাৰ তেওঁলোকে নিব, জিভা কাটি দিব লাগে, বাংলাদেশ ধ্বংস কৰিব লাগে। এইটোৱে মোৰ মানে বিনম্ৰ অনুৰোধ থাকিল প্ৰধানমন্ত্ৰীৰ ওচৰত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।